এতিয়া কি জিএমচি নিব বিচাৰে? জিএমচিত নিব বিচাৰিছিলোঁ, কিন্তু তাতে কেবিনৰ একো হেৰি নাই। মোৰ ছোৱালীটোৰ ইনফেকশ্যন হ'ব বুলি ডক্টৰে কৈছে, ভালকৈ তাইক হেৰি কৰিব লাগিব বুলি। এতিয়া মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালে এটাই অনুৰোধ, যাতে তাইক ভাল চিকিৎসাৰ এটা হেৰি কৰি দিয়ে। জিএমচিত চিকিৎসাৰ ব্যৱস্থাটো কৰি দিব লাগে। অঁ, আৰু টকা পইচাৰ কেনেকুৱা অসুবিধা হৈছে? বহুত দুৰ্বল। কি ক'ব এতিয়া মুখ্যমন্ত্ৰী কিবা ৰাইজকে? মুখ্যমন্ত্ৰী এতিয়া আমাক সহায় সহযোগিতা লাগে, আৰু বেলেগ একো নাই। ইনকামৰ পথ মোৰ মানুহটোৱে আছিল, এতিয়া বৰ্তমান একো হেৰি নাই, কাৰোৰ পৰা একো সহায় পোৱা নাই আমি। আজি 6 দিন হ'ল। ৰাইজৰ পৰা সহায় বিচাৰিব। ৰাইজৰ পৰা সহায় লাগে, মুখ্যমন্ত্ৰীৰ পৰা সহায়ৰ হেৰি লাগে এটা। চৰকাৰী কোনো মানুহ আহিছিল নেকি? ডিচি এছডিচি কোনো অহা নাই, কোনো অহা নাই, কোনো অহা নাই এতিয়ালৈকে? কোনো খবৰ লোৱা নাই? কোনোৱে লোৱা নাই। ৰাস্তাটো কোনোবা খবৰ লৈছিল নেকি? ৰাস্তা ঠিকাদাৰৰ কোনোৱে অহা নাই এতিয়ালৈকে। জানো যিটো সিদিনাখনৰ দুৰ্ঘটনা, যোৱা 23 ফেব্ৰুৱাৰীৰ যিটো ঘটনাটো অলৰেডি ঘটি গ'ল, আমি সেইটো ঘূৰাই আনিব নোৱাৰোঁ। এতিয়া আমাৰ কথাটো হ'ল, যি পিতা পুত্ৰৰ আমাৰ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে, আৰু লগতে তেওঁৰ একমাত্ৰ ছোৱালী, তেওঁ আছে এতিয়া বৰ্তমান চিকিৎসাধীন হৈ আছে ব্যক্তিগত চিকিৎসালয়ত। ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা খৰচ বহুত ব্যয়বহুল হয়। আমি সেয়েহে অনুৰোধ কৰিম, আমাৰ চুবুৰীৰ পৰা, আমাৰ গোটেই অঞ্চলৰ পৰা অনুৰোধ কৰিম আমি চৰকাৰলৈ, যাতে আমাৰ যি চিকিৎসা ব্যৱস্থাৰ কাৰণে যিখিনি খৰচ, সেইখিনি যদি সম্ভৱ তেখেতসকলে কিবা এটা ব্যৱস্থা কৰি দিয়ক। নহ'লে যদি পৰা যায়, তেখেতসকলে এনেকুৱা এটা ব্যৱস্থা কৰি দিয়ক, যাতে আমি জিএমচিত ভালদৰে এটা চিকিৎসা ব্যৱস্থা কৰিব পাৰোঁ ছোৱালীজনী। জিএমচিত কিয় নিব পৰা নাই? জিএমচিত আচলতে নিব পৰা নাই এইটো কাৰণতে, যিটো আমাৰ ইনজাৰী হৈছে, ইনজাৰীটো বহুত বেছি বুলি আমাক ব্যক্তিগত খণ্ডৰ ডক্টৰে জনাইছে। হয়, ইনফেকশ্যন হোৱাৰ চান্স আছে। আৰু যিহেতু ধৰক আমি জানো চৰকাৰী চিকিৎসা হয়, চৰকাৰী চিকিৎসাটো আমি যদিও সকলোৱে আলোচনা কৰোঁ, ইমান আমি ভাবোঁ যে ইমান সুবিধাজনক নহয়। তথাপিতো আমি আশা কৰিম, চৰকাৰে যদি এইটো বিষয়টো অলপ তৎপৰতে চায়, চৰকাৰৰ কোনো বিষয়ববীয়াই যদি বিষয়বস্তুটোত গুৰুত্ব আৰোপ কৰে, তেতিয়াহ'লে আমি অতি সোনকালে এটা ভাল চিকিৎসা পাম। আৰু লগতে অনুৰোধ থাকিল, যি আমাৰ পৰিয়ালটোৰ উপাৰ্জনৰ সমল আছিলে, যিজন দুলাল ডেকা অলৰেডি মৃত্যুমুখত পৰিলে। গতিকে তেখেতৰ পৰিয়ালটোক যাতে চৰকাৰীভাৱে কিবা এটা বিশেষ সুবিধা কৰি দিয়ে। পৰিয়ালটো চলিব লাগিব, অকল মাতৃ আৰু ছোৱালী সন্তানগৰাকী এতিয়া বৰ্তমান জীৱিত, তেওঁলোকে ভৱিষ্যত চলিব লাগিব। গতিকে তেওঁলোকৰ বাবে যাতে কিবা এটা বিশেষ সুবিধা কৰি দিয়ে চৰকাৰে, সেইটো মোৰ অসম চৰকাৰলৈ বিশেষ অনুৰোধ কৰিম। যদি কোনো ৰাইজে বিশেষভাৱে কিবা সুবিধা বা সহায় কৰিব বিচাৰে, আমি তেখেতক অনুৰোধ কৰিম, আমাৰ চুবুৰীৰ পৰা বা পৰিয়ালটোৰ তৰফৰ হৈ মই কৈ দিছোঁ, যাতে যিকোনো ধৰণৰ সহায়ৰ হাত আগবঢ়াই আমাৰ পৰিয়ালটোলৈ বা ছোৱালীটোৰ চিকিৎসাৰ কাৰণে। এইখিনি মোৰ বিশেষ অনুৰোধ ৰাইজৰ ওচৰলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।